ক্লাস 10 জেনারেল সায়েন্সৰ চেপ্টাৰ ওয়াইজ এমসিকিউ বিলাক আলোচনা কৰা হৈ আছিল লাস্ট টাইম কেইটামান ভিডিও দিছো অলৰেডি তোমালোক চাইছা বহুতে চেপ্টাৰ ওয়াইজ আমি এমসিকিউ আলোচনা কৰি আছিল এবাৰ আৰু এটা চেপ্টাৰ আমাৰ যোনটো ফাৰ্স্ট চেপ্টাৰ ইম্পৰ্টেন্ট হয় এটো কেমিষ্ট্ৰি ফাৰ্স্ট চেপ্টাৰটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ পৰা আমি আজি কেইটামান প্ৰশ্ন আলোচনা কৰিম এমসিকিউ যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা বা আগন্তুক পৰীক্ষা বিলাকত খুব এটা হেল্পফুল হ'ব প্ৰথম কোৱেশ্চনটো দিয়া আছে চোৱা তাতে লিখা আছে what is the name of the process where fatty food becomes rancid মানে তলৰ কোনটো অসমে দিয়া আছে তলৰ কোনটো কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্য বস্তুৰ পৰা দুৰ্গন্ধ ওলাই আমি এক নম্বৰ চেপ্টাৰৰ লাষ্ট এটা টপিক পঢ়িছিলো দুৰ্গন্ধিতা বুলি কয় দুৰ্গন্ধ বা ৰেনচিডিটি তাতে পঢ়িছিলো যে চৰ্বি থকা খাদ্য বস্তুবিলাক চৰ্বি থকা খাদ্য বস্তুৰ লগত যেতিয়া অক্সিজেন ইনক্লুড হৈ যায় অক্সিজেন যোগ হৈ গলে তেতিয়া হলে বিক্ৰিয়া কৰি দুৰ্গন্ধ সৃষ্টি কৰে ব্যাকটেৰিয়া বিলাকে তাক পচাই মানে নষ্ট কৰি দিয়ে আৰু এই যে প্ৰসেস তাক দুৰ্গন্ধিতা বুলি কোৱা হয় বা ৰেনচিডিটি বুলি কোৱা হয় ইংৰাজীত অসমীয়াত কয় দুৰ্গন্ধিতা এই কাৰণটোৱে এই দুৰ্গন্ধিতা হোৱাৰ কাৰণে মানে এই অক্সিজেনটো মেইন দায়ী আৰু অক্সিজেন যেতিয়া যুক্ত হৈ যায় তেতিয়া জাৰণ বুলি কয় কি বুলি কোৱা হয় জাৰণ তো ইয়াতে অপচন কোনটো আছে এটা অপচনটো আছে বি নাম্বাৰ 2 যে জাৰণ অক্সিডেশন আৰু ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব বি জাৰণ কিয়নো এটা অক্সিজেন যোগ হৈছে তোমালোক আৰু পঢ়িছিলা যে অক্সিজেন যাতে যোগ হ'ব নোৱাৰে তাৰ কাৰণে চিপছৰ পেকেটত নাইট্ৰজেন গেছ ভৰোৱা হয় এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন এটো কেতিয়া আহে তো ইয়াৰ কাৰণে এটো প্ৰশ্নৰ কাৰণে উত্তৰটো হ'ব অপচন বি জাৰণ আমাৰ অপচন বি টো হ'ব বি নম্বৰ অপচন জাৰণ এটো হ'ব কাৰেক্ট আনসাৰ ৰাইট কিয়নো দুৰ্গন্ধিতা বা নষ্ট হবৰ কাৰণে মেইনলি অক্সিজেন দায়ী নেক্সট কোৱেশ্চনটো দিয়া আছে আমাৰ ক্যালসিয়াম অক্সাইডে তীব্ৰভাৱে পানীৰ লগত বিক্ৰিয়া কৰাৰ সময়ত তলত দিয়া পৰ্যবেক্ষণবোৰ সমূহ লিপিবদ্ধ কৰা হৈছে অশুদ্ধ পৰ্যবেক্ষণটো হল এতিয়া আমাক এটা পৰ্যবেক্ষণ দিয়া আছে তে যত কি কৰিছে ক্যালসিয়াম অক্সাইডে পানীৰ লগত ৰিঅ্যাকশন কৰিছে তাৰ ভিতৰত অশুদ্ধটো লাগে আমাক কি দিয়া আছে প্ৰথমটো দিয়া আছে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া এই শীতলিত চূন উৎপন্ন হয় দুই নম্বৰটো হল শীতলিত চূন উৎপন্ন হয় তিন নম্বৰটো পুৰা চূন উৎপন্ন কৰে আৰু চাৰি নম্বৰটো হল তাপবৰ্জী বিক্ৰিয়া এতিয়া আমাক এটা লাগে অশুদ্ধ মিছাটো লাগে ভুলটো লাগে এটা প্ৰথমতে বুজিলো অন্ততে কৰিব দিছে কি আমাক সুধিছে যে মই কোৱেশ্চনটো দেখাও পাইছে যে ক্যালসিয়াম অক্সাইডে পানীৰ লগত ৰিঅ্যাকশন কৰিছে এতিয়া ক্যালসিয়াম অক্সাইডৰ সংকেত কি ক্যালসিয়াম অক্সাইড মানে হৈছে CaO এটা ক্যালসিয়াম অক্সাইড মই জানাই এবাৰ পানীৰ লগত ৰিঅ্যাকশন কৰিছে পানীৰ লগত ৰিঅ্যাকশন মানে H2O ৰিঅ্যাকশন কৰাৰ পিছত ক্যালসিয়াম অক্সাইডৰ লগত যেতিয়া পানীয়ে ৰিঅ্যাকশন কৰাৰ পিছত উৎপন্ন হয় ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস তাপ উৎপন্ন হয় তাপ প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় এইটো বিক্ৰিয়া আমি প্ৰায় আমাৰ ঘৰুৱা সমাজত দেখা পাইছো যেহেতু আমি অসমত থাকো তামোল পানৰ আমাৰ ব্যৱহাৰ বেছি তামোল পানৰ লগত চূনটো খোৱা হয় চূনটোৰ নাম হৈছে পুৰা চূন বা সাধাৰণ চূন বুলিও কয় যিকোনো নাম দিয়া হয় এইটো এটা শিলৰ নিচিনা টুকুৰা বস্তু বজাৰত কিনা পোৱা যায় যেই মাত্ৰ তাৰ লগত পানী যোগ কৰা হয় এইটো হল চূন যেই মাত্ৰ ইয়াৰ লগত পানী যোগ কৰা হয় মানে চূনটো আমি নৰ্মালি খাওঁতে কি শিলৰ টুকুৰাটো কামুৰি খাওঁ নেকি নিশ্চয় নহয় আমিতো পানীৰ লগত মিক্স কৰি খাওঁ তেতিয়ালে কোমল হৈ যায় চূনৰ লগত পানী যেতিয়া ৰিঅ্যাকশন কৰে এই বস্তুটো কোন হয় ক্যালসিয়াম হাইড্ৰক্সাইড এই ক্যালসিয়াম হাইড্ৰক্সাইডৰ নামে হৈছে শীতলিত চূন এইটো আৰু লগতে তাপ উৎপন্ন হ'ল যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উৎপন্ন হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কয় তাপবৰ্জী বিক্ৰিয়া তাৰ মানে ইয়াত শীতলিত চূন উৎপন্ন হৈছে লগতে তাপ উৎপন্ন হৈছে গতিকে এইটো এটা তাপবৰ্জী বিক্ৰিয়াও হয় তো আমাৰ অপচনত কৈছে ভুলটো লাগে তো আমাক যোনটো কৈছিলে তাপগ্ৰাহী বিক্ৰিয়া এইটো ভুল আমাক কৈছিলে প্ৰথমত মই কোৱেশ্চনটো দেখা পাইছে এক নম্বৰতে কৈছিলে যে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া ইট ইজ এন এন্ডোথাৰ্মিক ৰিঅ্যাকশন এইটো এটা ভুল কথা এইটো তাপগ্ৰাহী বিক্ৰিয়া নহয় নেক্সট কোৱেশ্চন কৈছিলে আমাৰ নেক্সট 3 নম্বৰটো কৈছিলে কি যে পুৰা চূন উৎপন্ন কৰে পুৰা চূনটো উৎপন্ন কৰা নাই এইটো শীতলিত চূন উৎপন্ন কৰিছে মানে পুৰা চূন বুলি কলে এইটোৱে পুৰা চূন এইটোৱে পুৰা চূন গতিকে এইটোতো আছিলে উৎপন্ন কৰা নাই উৎপন্নটো শীতলিত চূন কৰিছে গতিকে আমাক যদি অশুদ্ধ পৰ্যবেক্ষণ লাভ দিয়ে তাৰ মানে ইয়াৰ কাৰণে হ'ব এ নম্বৰটো অশুদ্ধ আৰু তোমাৰ 3 নম্বৰটো অশুদ্ধ তো 1 আৰু 3 কোড আছে আমি গৈ দেখা পাম যে 1 নম্বৰ অপচন 2 নম্বৰ অপচন দিয়া আছে 1 আৰু 3 এই 1 আৰু 3 এইটোৱে হ'ব আমাৰ কাৰণে আনসাৰ আমাক যেটো অশুদ্ধটো লাভ আছে ইয়াৰ কাৰণে কোনটো হ'ব 1 আৰু 3 বুজি পালা 1 আৰু 3 কাৰেক্ট আনসার 1 আৰু
3 নিশ্চয় বুজি পোৱা গৈছে যেহেতু আমাক অশুদ্ধটো ওলাব দিছে অশুদ্ধ কোনটো 1 নম্বৰটো অশুদ্ধ আৰু 3 নম্বৰটো অশুদ্ধ যদি তো শুদ্ধ ওলাব দিলা হয় তেতিয়াহলে ডেফিনেটলি 2 আৰু 4 হলো হয় কিয়নো ক্যালসিয়াম অক্সাইডে পানীৰ লগত ৰিঅ্যাকশন কৰিলে দুটা বস্তু কৰে এটা হল প্ৰচুৰ পৰিমাণ তাপ আৰু এটা হল ক্যালসিয়াম হাইড্ৰক্সাইড এটো আমি প্ৰ্যাকটিক্যাল কৰি চাব পাৰো বজাৰৰ পৰা কিন আনি পানী বজাৰৰ পৰা অকমান যদি পুৰাচন কিনি আনি পানীৰ লগত মিক্স আপ কৰি দিও তেতিয়াহলে ৰিঅ্যাকশন কৰাৰ পিছত আমাৰ কি হৈ যাব এইটো বস্তু ক্যালসিয়াম হাইড্ৰক্সাইড লগতে তাপ উৎপন্ন হ'ব যেহেতু ক্যালসিয়াম হাইড্ৰক্সাইড যে এইটো নাম হৈছে শীতলীকৰণ আৰু এইটো হৈছে তাপ এইটো হল এটা তাপবৰ্জী বিক্ৰিয়া এক্সোথাৰ্মিক বিক্ৰিয়া বুলি কয় এন্ডোথাৰ্মিক নহয় গতিকে অশুদ্ধটো হল 1 আৰু 3 নিশ্চয় বুজি পাইছা ঠিক আছে আগলৈ চাম এবাৰ কোৱেশ্চনটো দিয়া আছে যে জিংক প্লাস কপাৰ সালফেট জিংক সালফেট প্লাস কপাৰ তাৰ মানে জিংক হৈছে Zn এটো সলিড ফৰ্মত আছে কাৰণে S বুজাইছে S টো নিদিও আৰু কপাৰ সালফেট CuSO4 কপাৰ সালফেট এবাৰ এই ৰিঅ্যাকশন কৰিছে ৰিঅ্যাকশন কৰাৰ পিছত হৈছে জিংক সালফেট প্লাস কপাৰ এবাৰ কোৱেশ্চন সুধিছে যে এইটো কোন টাইপছৰ ৰিঅ্যাকশন মানে দেখা পাইছা যে সুধিছে যে সংযোজন বিক্ৰিয়া বিযোজন বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া দ্বি অপহৰণ বিক্ৰিয়া এতিয়া এই ৰিঅ্যাকশন কেটা বুজি পালে ইয়াৰ উত্তৰ দিব পাৰিম সংযোজন বিক্ৰিয়া কাক কয় তোমালোকে সকলোৱে জানা আমি আলোচনা কৰিছো ইতিমধ্যে সংযোজন বিক্ৰিয়া যেতিয়া দুটা বস্তু লগ লাগি এটা হয় যেনেকৈ ম্যাগনেসিয়াম প্লাস অক্সিজেন একলগ হৈ গল ম্যাগনেসিয়াম অক্সাইড এটা সংযোজন বিক্ৰিয়া উল্টাকে এটা বস্তুৰ পৰা ভাঙি দুই তিনটা হৈ গল সাপোজ পানী আছে H2O তাক আমি ইলেক্ট্ৰিসিটি পাস কৰাৰ পিছত H হাইড্ৰোজেন বেলেগ হৈ যায় O অক্সিজেন বেলেগ হৈ যায় তেতিয়াহলে এটা বিযোজন বিক্ৰিয়া ওকে এটা আহি গল প্ৰতিস্থাপন মানে অপহৰণ মানে প্ৰতিস্থাপন এবাৰ এই ৰিঅ্যাকশনটো কি হয় প্ৰতিস্থাপন কাক কয় এই ৰিঅ্যাকশন চাও কি হৈছে এইটো এটা মৌল এইটো এটা যৌগ এইটো এটা মৌল এলিমেন্টস এই যৌগটো ৰিঅ্যাক্টিভিটি গুণটো বেছি তোমালোকে পেজ নাম্বাৰ 45 NCERT 45 ত চাব পাৰিবা এটা মেটালছৰ সিৰিজ দিয়া আছে তাতে ওপৰত দিয়া আছে পটাছিয়াম তাৰ সোডিয়াম তাৰছত ক্ৰমান্বয়ে ক্যালসিয়াম এনেকে দিয়া আছে ধুনীয়াকে তাৰ মানে যাৰ ৰিঅ্যাক্টিভিটি বেছি ওপৰত আছে তো এই কপাৰ আৰু জিংক এই দুটা বস্তু যদি আমি চাও এই দুটাৰ ভিতৰত এইটো হৈছে বেছি ৰিঅ্যাক্টিভ এটো কি কম ৰিঅ্যাক্টিভ বেছি ৰিঅ্যাক্টিভ এলিমেন্টস এটাই মানে বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে তাৰ মানে এই জিংকটো গৈ ইয়াক মাৰামাৰি কৰি ইয়াৰ পৰা আঁতৰাই দিয়ে এই জায়গাটো নিজে দখল কৰিলে দখল কৰালে এটা আছিল কপাৰ সালফেট এটো সালফেটটো এটা ঘৰ বুলি ভাবি লোৱা এই সালফেটটো কপাৰৰ আছিল কিন্তু কপাৰত তাৰ পৰা কোনে খেদি দিলে জিংকে খেদি দিয়াৰ পিছত কপাৰটো কত এক্সট্ৰা হৈ গল আৰু এটো হৈ গল জিংক সালফেট অৰ্থাৎ বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌলক তাৰ পৰা আঁতৰাই দিলে যেতিয়া বেছি সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে তাকে কোৱা হয় অপহৰণ বিক্ৰিয়া তো এইবাৰ এইটো এটা অপহৰণ বিক্ৰিয়া হৈছে গতিকে আমাক সুধিছে যে এইটো কোন টাইপছৰ বিক্ৰিয়া এইটো এটা অপহৰণ বিক্ৰিয়া দুক ইংৰাজীত কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এইটো হল আমাৰ ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব প্ৰতিস্থাপন বিক্ৰিয়া ওকে ফাইন আগলৈ চাম কোৱেশ্চনটো দিছে আমাক ইংৰাজী অসমীয়া দুইটাতে দিয়া আছে তলৰ কোনটো পদ্ধতিৰ দ্বাৰা ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি তাৰ মানে ক্ষয়ভৱন কি বস্তু তুমি জানা ধাতুৰে নিৰ্মিত যিবিলাক বস্তু আছে মেটেলছৰ দ্বাৰা যিবিলাক আছে দলং হক বা কোনবা ৰড শট হক যিকোনো ঘৰৰ অলংকাৰ পাতি হক মেটেলছৰ দ্বাৰা ধাতুৰ দ্বাৰা যিবোৰ বস্তু তৈয়াৰ কৰা হৈছে সেইবোৰ ক্ৰমান্বয়ে ক্ষয় যায় কিহৰ কাৰণে অক্সিজেনৰ বিক্ৰিয়াৰ ফলত পানীৰ লগত ৰিঅ্যাকশন কৰি বা আৰু অন্যান্য কাৰণত জলীয় বাষ্পৰ প্ৰভাৱত ক্ষয় যায় এই ক্ষয় যোৱাটো ৰোধ কৰিবৰ কাৰণে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় এই প্ৰশ্নটো 3 নম্বৰ চেপ্টাৰটো আহে 1 নম্বৰ চেপ্টাৰটো আছে যেটো টপিকটো দুইটাতে আছে তোমালোকে যে অকমান হলো পৰিচয় গম পোৱা 3 নম্বৰ চেপ্টাৰত ক্ষয়ভৱন বোলা বস্তু এটা আছে মানে এটা টপিক আছে আকৌ 1 নম্বৰ চেপ্টাৰটো ক্ষয়ভৱন বোলা টপিক এটা আছে দুইটাতে এই বস্তুটো প্ৰায় কমন আহে দুইটা চেপ্টাৰতে এটা ইম্পৰ্টেন্ট প্ৰশ্ন কৈছে যে ইয়াৰ ভিতৰত কোনটো আমি ক্ষয়ভৱন দ্বাৰা ৰোধ কৰিব মানে ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি কোনটো দ্বাৰা ওকে এবাৰ কৈছে আমাৰ এটা আছে ৰং কৰা ৰং দিলেও ক্ষয়ভৱন ৰোধ হয় যেতিয়া আমি ধাতুৰ বস্তুগুলোৰ ওপৰত ৰং দিও তে এই ক্ষয়ভৱন লাহে লাহে বন্ধ হৈ যায় কমি যায় কিহৰ কাৰণে তোমাৰ হেৰি হক পানীয়ে হক বা তোমাৰ অক্সিজেন হক ডাইৰেক্ট ৰিঅ্যাকশন কৰিব নোৱাৰে নেক্সটটো হল যে গ্ৰীজ কণা গ্ৰীজ মানে তেল জাতীয় যিবিলাক বস্তু আছে গ্ৰীজ দিয়া মানে লোহা যত ঘহনি খায় মানে মেচিন পাতিৰ কথা কোৱা হৈছে মেচিন পাতি যেতিয়া এটা লুৰ লগত আৰু এটা লু ঘহনি খায় এটা মেটেলছ আৰু এটা মেটেলছ ঘহনি খায় এটো লাহে লাহে ক্ষয় যায় আৰু এই ক্ষয় যোৱাটো ৰোধ কৰিবৰ কাৰণে তেল জাতীয় বা গ্ৰীজ পিছল বস্তু ব্যৱহাৰ কৰা হয় যাতে ঘহনিটো কমকে খায় 2 নম্বৰ নেক্সট কলে যে 10টা লেপন 10টা হৈছে জিংক 10টা মানে জিংক লেপন মানে হৈছে লেপি দিয়া কেতিয়াবা মূল্যবান ধাতু এটাক জিংকৰ দ্বাৰা ওপৰত লেপন দিয়া হয় ওপৰৰ মানে আৱৰণ এটা দিয়া হয় জিংকৰ আৱৰণ যাক 10টা লেপন বুলি কয় ইয়াৰ দ্বাৰাও কেতিয়াবা আমাৰ ক্ষয়ভৱন ৰোধ কৰা যায় এটা কৈছে তাপীয়কৰণ হিট দি আমি কোনো ধৰণৰ ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি
তো আমাৰ এতে কৈছে তলৰ কোনটো পদ্ধতিৰ দ্বাৰা আমি ক্ষয়ভন ৰোধ কৰিব নোৱাৰি ইয়াৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰটো হ'ব ডি 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 নম্বৰটো হ'ব কাৰেক্ট আনসাৰ তাপীয় হিটিং তাপীয় পদ্ধতিৰ দ্বাৰা আমি কেতিয়াও কোনো ক্ষয়ভন ৰোধ কৰিব নোৱাৰি বাকি কেটা দ্বাৰা কৰিব পাৰি নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চনটো হ'ল সিলভাৰ ক্লোৰাইড যদি ভাঙি দিয়া যায় তেতিয়া হলে এই কোন টাইপছৰ ৰিঅ্যাকশন কৰিব খুদিছে সিলভাৰ ক্লোৰাইড হেৰি দিয়া পিছত অলপ হিট দিয়া পিছত ভাঙি গৈছে তোমাৰ সিলভাৰ প্লাস ক্লোৰিন এটা কৈছে যে ওপৰৰ উদাহৰণটো সংযোজন বিক্ৰিয়া বিয়োজন বিক্ৰিয়া অপসৰণ বিক্ৰিয়া দিয়কৰণ এই ধৰণৰ প্ৰশ্নবিলাক আহে মেট্ৰিকতো আহে বা আহিবই আৰু কমন বুলি কোৱা 100% কমন বুলি ক'ব পাৰি এইবাৰ আমাক দিয়া আছে সিলভাৰ ক্লোৰাইড AgCl ইয়াৰ নাম হৈছে সিলভাৰ ক্লোৰাইড ইয়াক যদি সূৰ্যৰ পোহৰত ৰাখা হয় সিলভাৰটো বেলেগ হৈ যায় ক্লোৰিনটো বেলেগ হৈ যায় এইটো মেবি এক্টিভিটিজ তোমাৰ 1.8 সাগে আছে এইটো মানে ইম্পৰ্টেন্ট এটা ইয়াত যদি সানলাইট দিয়া হয় সিলভাৰ ক্লোৰাইড এনেকুৱা পদাৰ্থ ইয়াৰ বৰণ হৈছে বগা ইয়াৰ কালাৰটো কেনেকুৱা বগা যেতিয়া ইয়াক সূৰ্যৰ পোহৰ দিয়া হয় ই অকমান ভাঙি যায় ভাঙি গৈ মটিয়া ৰঙৰ হৈ যায় মটিয়া এটো মটিয়া ৰঙৰ হৈ যায় ইয়াৰ তলত দুই হ'ব এটা ক্লোৰিন ইয়াৰ দ্বি পাৰমাণবিক অণু তলত এটা দুই বহিব এটা ধৰণৰ মানে এটা ঘটনা হয় মটিয়া ৰঙৰ এটা পদাৰ্থ পোৱা যায় পৃথক পৃথক হৈ যায় প্ৰশ্ন হদিছে যে এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া এইটো তুমি চোৱা যেতিয়া এটা বস্তুৰ পৰা ভাঙি গৈ দুই বা ততোধিক পদাৰ্থ উৎপন্ন হয় তাক কোৱা হয় বিযোজন বিক্ৰিয়া আমি অলপ আগতে আলোচনা কৰিলো এইটো ভিডিওতে অকমান কলো যে এটা বস্তুৰ পৰা ভাঙি গৈ যদি দুই তিনটা বস্তু হৈ যায় মানে এটা পদাৰ্থৰ পৰা ভাঙি গৈ দুই বা ততোধিক পদাৰ্থ উৎপন্ন হলে তাক বিযোজন বিক্ৰিয়া বুলি কয় আৰু এই ভাঙি যোৱাটো সূৰ্যৰ পোহৰৰ কাৰণেও ভাঙিব পাৰে ইলেক্ট্ৰিচিটিৰ কাৰণেও ভাঙিব পাৰে আৰু তাপৰ কাৰণেও ভাঙিব পাৰে এই তিনটা কাৰণ ভাঙি যায় এইটো এটা বিযোজন বিক্ৰিয়া কিয়নো এটা পদাৰ্থৰ পৰা ভাঙি গৈ দুই বা ততোধিক পদাৰ্থ কি হৈছে উৎপন্ন হৈছে ঠিক আছে নিশ্চয় বুজি পাইছা তো ইয়াৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ বি নাম্বাৰটো বিযোজন বিক্ৰিয়া যত বিযোজন দিয়া আছে অপচনটো আমাৰ বিযোজন বিক্ৰিয়াটো হ'ব ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ ৰাইট এবাৰ চাও আমি নেক্সট এবাৰ কোৱেশ্চনটো তোমাক দেখা পাইছা খুদিছে আমাক যে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে এনেকুৱা অংক অলপ আগতে এটা পঢ়িলো এনেকুৱা মানে অসৰি অংক নহয় এটা কোৱেশ্চন অলপ আগতে পঢ়িলো যে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ সালফেট CuSO4 এটা হল কপাৰ সালফেট কৈছে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা Cu কপাৰ সালফেট দ্ৰৱৰ পৰা তলৰ কোনটো মৌলই আতৰাব পাৰিব তুমি জানা আতৰাবৰ কাৰণে অপসাৰিত কৰিবৰ কাৰণে কি লাগিব আমাক কপাৰতকৈ বেছি সক্ৰিয় মৌল লাগিব এটা আমাক অপচন দিয়া আছে গোল্ড সিলভাৰ মাৰ্কিউৰি আৰু জিংক ইয়াৰ ভিতৰত তিনটাৰ ভিতৰত এই জিংক Zn এই জিংকটোৱে হৈছে কপাৰতকৈ বেছি সক্ৰিয় গোল্ড কম সক্ৰিয় সিলভাৰ কম সক্ৰিয় মাৰ্কিউৰি কম সক্ৰিয় গতিকে এই কৰিব পাৰিব তো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব জিংক এটো পৰীক্ষাত মেট্ৰিকত আহিছিল লাষ্ট টাইম এটো মনত ৰাখিব লাগিব ঠিক আছে ইয়াৰ কাৰণে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ অপচন সি জিংক হ'ব কাৰেক্ট আনসাৰ ঠিক আছে কিয়নো এই কপাৰতকৈ জিংকটো কি বেছি সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা কি কৰিব পাৰে আতৰাই দিব পাৰে নিশ্চয় বুজা গৈ আছে আগলৈ চাও এবাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে আমাক খুদিছে আমাক যে X পদাৰ্থ দহনৰ পিছত বগা পাউডাৰ গুৰি পোৱা গল X পদাৰ্থটা দহন কৰাৰ পিছত বগা পাউডাৰৰ গুৰি পোৱা গল X2 কি সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন এটা প্ৰশ্ন আহে এবাৰ এক্টিভিটিজ 1.1 মই অলৰেডি এই এক্টিভিটিজটো মই ভিডিও বনাই মোৰ দি ৰাখিছো তোমালোকে চাব পাৰিবা এক্টিভিটিজ 1.1 ত দিয়া আছে যে ম্যাগনেসিয়াম এনেকুৱা এটা পদাৰ্থ ম্যাগনেসিয়াম যে দহন কৰা যায় দহন ম্যাগনেসিয়াম মানে Mg ম্যাগনেসিয়াম যে দহন কৰা যায় বাৰ্নিং কৰা যায় পুৰা দিয়া যায় তেতিয়া হলে জুই লগাই দিলে এটা অক্সিজেন লগ লাগে লগ লগাৰ পিছত নতুন বস্তু উৎপন্ন হয় যে ম্যাগনেসিয়াম অক্সাইড আৰু ইয়াৰ কালাৰটো হৈছে বগা এই কালাৰটো কেনেকুৱা বগা এটা প্ৰশ্ন হদিছে যে তলৰ কোনটো X এটা পদাৰ্থ যোনটো বগা মানে পুৰা দিলে বগা পদাৰ্থ উৎপন্ন হয় ইয়াৰ তলৰ কোনটো কাৰেক্ট অপচন হ'ব ইয়াৰ কাৰণে কাৰেক্ট অপচন হ'ব তোমাৰ ম্যাগনেসিয়াম অপচন সি টো হ'ব কাৰেক্ট অপচন সি ম্যাগনেসিয়াম তো হ'ব কারেক্ট অপশন সি ম্যাগনেসিয়াম Mg এটি হবে আমার কারণে কারেক্ট आंसर ঠিক আছে Mg নহয় সরি Mg এটি হবে আমার কারণে কি কারেক্ট आंसर ঠিক আছে ওকে এবাৰ প্ৰশ্নটো চাও এবাৰ এনেকুৱা প্ৰশ্ন যিবিলাক প্ৰশ্ন আলোচনা কৰি আছো এইবিলাক প্ৰশ্নই আহিব কিন্তু তোমালোকে ভয় কৰা দৰকাৰ নাই মানে আমি এটা চেপ্টাৰ পঢ়িম এটা চেপ্টাৰৰ পৰা যিখিনি কোৱেশ্চন আলোচনা কৰে এনেকুৱা প্ৰশ্ন আহিব তোমালোকে প্ৰত্যেকটো চেপ্টাৰ মানে ভালকে যদি গুৰুত্ব সহকাৰে বুজিলোৱা 100% তোমালোকে পাৰিবা এটো বিশ্বাস এটা তোমালোকে খালি চেপ্টাৰ কেটা টপিক মানে কনসেপ্ট কেটা ক্লিয়াৰ কৰা এটা দিয়া আছে আমাক প্ৰশ্নটো সুধিছে যে তুমি এটা লুৰ গজাল মানে লুৰ এটা গজাল মানে আইৰন মানে Fe তাৰ সংকেত লুৰ গজাল কপাৰ সালফেটৰ দ্ৰৱত সালফেটৰ নীলা দ্ৰৱত ডুবালে দ্ৰৱণটো নীলা বৰণটো নাইকিয়া হৈ গল গজালটো মুগা বৰণীয়া হৈ গল
এই বিক্রিয়াটোৰ হল প্ৰকাৰ হল এটো একদম ইজি কোৱেশ্চন এটা কি এনেকুৱা আলোচনা কৰিছো কপাৰ সালফেটত দ্ৰৱত আমি কিছো লুৰ এটো কপাৰ সালফেট একচুয়ালি এটো লু আইৰন তাৰ লগত আমি কি বিক্ৰিয়া কৰালো কপাৰ সালফেট SOCuSO4 এটো বিক্রিয়া কৰাৰ লগে লগে এই কপাৰ সালফেট যে নীলা ৰং আছিল ইয়াত কপাৰ সালফেটৰ ৰংটো নীলা এই নীলা ৰংটো আমি বিক্রিয়া কৰাৰ পিছত পৰিৱৰ্তন হয় এটো এই যে ই কম সক্ৰিয় অলপ আগতে কোৱা হৈছিল এই কপাৰটো কি কম সক্ৰিয় আৰু আইৰনটো কি বেছি সক্ৰিয় কম সক্ৰিয় মৌলটাই বেছি সক্রিয় মৌলটাই কম সক্রিয় মৌলক তার যোগৰ পৰা কি কৰে আতৰাই দিয়ে এই কপাৰটো ধৰিলে ই দুৰ্বল মানুহ এই দুৰ্বল এই যে শক্তিশালী এই শক্তিশালী গৈ দুৰ্বলক বাৰি পিটি খেদি দিব খেদি দিয়াৰ লগে এই জায়গাটো নিজে দখল কৰিব দখল কৰাৰ লগে FeSO4 আৰু এই কপাৰটো লাষ্টত বহি গ'ল লাষ্টত গতি এই আতৰাই দিলে বেছি সক্রিয় মৌলটাই কম সক্রিয় মৌলক তার যোগৰ পৰা আতৰাই দিলে কোন প্ৰকাৰৰ বিক্ৰিয়া হয় নিশ্চয় এটো কোন বিক্ৰিয়া হয় এটো এটা অপহরণ বিক্রিয়া হয় নিশ্চয় ওকে ইয়ার আগলৈকে আমি পঢ়িলো ওকে এটা প্রশ্ন হইছে সিমেন্ট উৎপাদন কৰিবলৈ তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয় তলৰ কোনটো যৌগ ব্যৱহাৰ কৰা হয় অপচন দিয়া আছে ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্রোক্সাইড ক্যালসিয়াম ক্লোরাইড ক্যালসিয়াম কার্বনেট এটা গুৰুত্বপূৰ্ণ কথা এটো কিতাও ওলাই দিছে এবাৰ আমাৰ টপিক আছে যে বিয়োজন বিক্রিয়া তাতে লিখা আছে যে যেতিয়া আমি ক্যালসিয়াম কার্বনেটক এটো নাম আছে ক্যালসিয়াম কার্বনেট CaCO3 যেভাবে ইয়াক তাপ দিয়া হয় তাপ দিয়াৰ পিছত ই ভাঙি যায় ভাঙি যোৱাৰ পিছত ক্যালসিয়াম অক্সাইড উৎপন্ন হয় লগতে কার্বন ডাই অক্সাইড উৎপন্ন হয় এটো এটা গ্যাস এটো প্ৰয়োজন নপৰে এটো বায়ুমণ্ডলত উৰি যায় এই বস্তুটো যে ক্যালসিয়াম অক্সাইডৰ চূন বুলি কোৱা হয় পুৰা চূন বুলি কোৱা হয় ইয়াৰ বহুত কেইটা ব্যৱহাৰ এটা ব্যৱহাৰ হৈছে বেৰত বগা ৰঙৰ কাৰণে ব্যৱহাৰ কৰা হয় খাদ্য হিচাপে মানে চূন হিচাপত খায় তামোলৰ লগত বা পান মছলাৰ লগত আৰু এটা হ'ল যে ইয়াক সিমেন্ট উৎপাদন কৰিবলৈ ব্যৱহাৰ হয় সিমেন্ট প্ৰশ্ন হদিছে যে তলৰ কোনটো ক্যালসিয়াম যৌগটো সিমেন্ট উৎপাদন ব্যৱহাৰ কৰা হ'ব ইয়াৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এ নাম্বাৰটো হ'ব কাৰেক্ট এ নাম্বাৰটো কাৰেক্ট ক্যালসিয়াম অক্সাইড এটো হ'ব কাৰেক্ট আনসার মনত ৰাখিব লাগিব তোমালোক ওকে ইম্পৰ্টেন্ট হয় ওকে এবাৰ এটা প্ৰশ্ন আছে এটো এটা গুৰুত্বপূৰ্ণ গুটেই এটা প্ৰশ্ন গুৰুত্বপূৰ্ণ এটো অকমান পাছ মানে এফালে কৰি দিছে এনেকা প্ৰশ্ন বিলাক আহে একেলগে দুই তিনটা অপচন থাকে তোমালে দেখা পাইছা বলত যে কপাৰ অক্সাইড যেতিয়া হাইড্ৰোজেন লগত ৰিঅ্যাকশন কৰে কপাৰ প্লাস পানী উৎপন্ন হয় এটো কি কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন তাইছে বিক্রিয়া কৰাৰ পিছত হৈছে কি কপাৰ আৰু এই পানীটো এই অক্সিজেনটো ইয়াৰ লগত লৈ গৈ হৈ যায় এটো H2 প্ৰশ্নটো হ'ল যে এই বিক্রিয়াটোৰ পৰা ৰাসায়নিক বিক্রিয়াটোৰ পৰা আমাৰ কি হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে হাইড্ৰোজেন জাৰিত হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে হাইড্ৰোজেন বিজাৰিত হৈছে এই গুটিখিনি পৰা সহজভাৱে তোমালোকে পাবা প্ৰথমে বুজি ল'ব লাগিব জাৰিত বিজাৰিত কেনেকৈ হয় আমি জানো যে অক্সিজেন যাৰ লগত যুক্ত হৈ যায় ই জাৰিত আৰু যাৰ পৰা হেৰুৱাই যায় ই বিজাৰিত হৈ যায় এটা অক্সিজেনটো আছে কো এই কপাৰৰ লগত আছে এই গুটেই বস্তুটো আছে তো কপাৰ যে ইয়াৰ পৰা গুচি যাব মানে ছাত্ৰতে কনফিউজ হয় কেনেকৈ ওলাব তোমালোকে সদায় এই আগত চাবা মই এটা দাড়ি মনত টানি ললো ইয়াৰ আগত চাবা জাৰণ বিজাৰণ যি আছে ইয়াতে হ'ব পিছফালে নহয় ইয়াতে হ'ব এইবাৰ অক্সিজেন আছে কাল লগত এই গুটিটো না যেতিয়া ইয়াৰ পৰা অক্সিজেন গুচি যাব তেতিয়া এই গুটি বস্তুটো মানে কপাৰ অক্সাইড এটো বিজাৰিত হ'ব বিজাৰিত ওকে এইখিনি কাৰণটো হ'ল যে অক্সিজেন কপাৰ লগত যুক্ত হৈ আছে ইয়াৰ পৰা গুচি যাব গতিকে কপাৰ অক্সাইড কি বিজাৰিত তো ইয়াৰ পৰা কাল লগ লাগিব পিছফালে যাব নোৱাৰো ইয়াৰ লগত তাৰমানে ই কি হ'ব ই হ'ব জাৰিত ই কি হ'ব জাৰিত বিজাৰিত নহয় কি হ'ব জাৰিত আমাক যদি স্ট্রেট ফরওয়ার্ড ডাইরেক্ট লাগে যে কোনে জারিত কোনে বিজারিত এটো লাগে তেতলা আমি পাম কপার অক্সাইড বিজারিত আৰু হাইড্ৰোজেন জারিত অপশন কত আছে এটো আমাৰ দিয়া আছে 4 নম্বৰত যে হাইড্ৰোজেন বিজারিত এটো নহয় ভুল এটো এবাৰ 2 নম্বৰত আছে হাইড্ৰোজেন জারিত এটো শুদ্ধ আৰু 3 নম্বৰ আছে তোমাৰ কপাৰ অক্সাইড বিজারিত 2 আৰু 3 কত আছে অপশনটো আমাৰ অপশনটো দিয়া আছে সি নম্বৰটো 2 আৰু 3 যত এইটো হ'ব আমাৰ কাৰণে কারেক্ট आंसर কিয় যে 2 নম্বৰটো হৈছে আমাৰ হাইড্ৰোজেন জারিত এর হাইড্ৰোজেন জারিত হৈছে আৰু কপাৰ অক্সাইড কি বিজারিত হৈছে তো কপাৰ অক্সাইড বিজারিত কত দিয়া আছে 3 নম্বৰ তাৰ কাৰণে আমাৰ অপশন 2 আৰু কি 3 এই দুটাই হ'ব কারেক্ট आंसर তোমালে দেখা পাইছা মই কোশ্চনটো ওপৰত দি ৰাখিছো মই এটা ইয়াৰ পৰা এটা মই কোশ্চনটো ইয়াৰ পৰা এক্সপ্লেইন কৰি আছো ওপৰত তোমালোকে দিয়া আছে তোমালে চাই লবা ঠিক আছে কনফিউজ নহবা এবাৰ গল আমাৰ নেক্সট আমি এটা কোশ্চন চাও ওকে নেক্সট কোশ্চনটো দিয়া আছে আমাৰ যে সোডিয়াম সালফেট প্লাস বেরিয়াম ক্লোরাইড BaCl2 সবাই এইটো এটা কি যৌগ এইটো এটা যৌগ
দুটা বেলেগ বেলেগ যৌগ ৰিএকচন কৰিব কৰাৰ পিছত বিক্ৰিয়া ঘটি কি হৈ যাব এই সোডিয়ামৰ লগত এই ক্লোৰিন লগ লাগিব মানে এইখিনি এই আয়ন খিনি আৰু ইয়াৰ লগত ই লগ লাগিব আয়ন খিনি লগ লাগিব সোডিয়াম আৰু ক্লোৰিন লগ লাগিব সোডিয়াম ক্লোৰাইড NaCl আৰু এই পিছফালৰখিনি লগ লাগিব তেতিয়াহ'লে এইটো হ'ব BaSO4 that means দুইটা আয়ন পৰিৱৰ্তন হৈছে দুইটা আয়ন এটা সহজকে যিবোৰ বিক্ৰিয়া আয়নৰ বিনিময় ঘটে তাক দ্বি অপহৰণ বিক্ৰিয়া বুলি কয় সংযোজন বিক্ৰিয়া দুটা লগ লাগি এটা হয় বিয়োজন বিক্ৰিয়া এটাৰ পৰা দুটা হয় বা তাতকৈ বেছি হয় অপহৰণ বিক্ৰিয়া বেছি সক্ৰিয় মৌল কম সক্ৰিয় মৌল তাৰ পৰা আঁতৰাই দিয়ে আৰু দ্বি অপহৰণ বিক্ৰিয়া হৈছে বেছি সক্ৰিয় নহয় কম সক্ৰিয় বুলি কোনো কথা নাই যৌগ এইটো এটা যৌগ এই দুটা বিক্ৰিয়া কৰাৰ পিছত আমাৰ নতুন পদাৰ্থ উৎপন্ন হৈছে এতে লিখা আছে সোডিয়াম ক্লোৰাইড প্লাস বেৰিয়াম সালফেট কেনেকৈ হ'ল এই সোডিয়ামটো গৈ এই পিছফালৰ ক্লোৰিনৰ লগ লাগে সোডিয়াম ক্লোৰাইড হৈ গ'ল আৰু বেৰিয়াম আৰু সালফেট লগ লাগি হৈ গ'ল বেৰিয়াম সালফেট এতে যেটা আয়নৰ বিনিময় ঘটিছে পিছফালৰ বস্তুখিনি এক্সচেঞ্জ হৈছে ইয়াক কয় দ্বি অপহৰণ বিক্ৰিয়া ইয়াৰ কাৰণে কাৰেক্ট আনসারটো হ'ব কি দ্বি অপহৰণ বিক্ৰিয়া ঠিক আছে আগলৈ চাম এইবাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে আমাৰ এইটো কোৱেশ্চন তোমাৰ এই অনুসন্ধানী পৰাই কিতাপতো আছে এইটো কোৱেশ্চন আকৌ চৰাইদেউ ডিস্ট্ৰিক্টত আহিছিল 23 প্ৰি ফাইনালত আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টত আহি থাকে প্ৰায় এইটো কোৱেশ্চন অনুসন্ধানী আমাৰ এক নম্বৰ চেপ্টাৰৰ অনুসন্ধানী হয়তো প্ৰথম কোৱেশ্চনটো এইটো সেকেন্ড কোৱেশ্চনটো এটা হৈছে যে আইৰন অক্সাইড প্লাস এলুমিনিয়াম প্লাস আইৰন তাৰ মানে আইৰন অক্সাইড FeO ইয়াত 2 ইয়াত 3 আকৌ এলুমিনিয়াম ৰিঅ্যাকশন কৰাৰ পিছত কি হৈ গ'ল যে এলুমিনিয়াম অক্সাইড প্লাস আইৰন ঠিক আছে প্ৰশ্ন কৰিছে এইটো কোন প্ৰকাৰৰ বিক্ৰিয়া এটা আমি জানো যে এই এলুমিনিয়ামটো বেছি সক্ৰিয় এই কি কম সক্ৰিয় বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা কি কৰিছে আঁতৰাই দিয়ে যেতিয়া বেছি সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে তাকে কোৱা হয় কি অপহৰণ বিক্ৰিয়া কি বিক্ৰিয়া অপহৰণ গতি ইয়াৰ কাৰণে কোনটো হ'ব ডি নম্বৰটো হ'ব কাৰেক্ট ডিসপ্লেসমেন্ট ৰিঅ্যাকশন ওকে এবাৰ খুব সহজ সৰু সৰু প্ৰশ্ন সেইকাৰণে এবাৰ আলোচনা কৰিলে এবাৰ চালি তোমালোকৰ মন থাকিব এবাৰ আমি নেক্সট কোৱেশ্চনটো চাম নেক্সট কোৱেশ্চন দিয়া আছে যে জাৰণ নঘটিবলৈ এটো জাৰণ নহব নঘটিবলৈ চৰ্বি বা আৰু তেলযুক্ত খাদ্য বস্তুবিলাক যোগ কৰা পদাৰ্থটো হ'ল যাতে আমাৰ বস্তুবিলাক নষ্ট হৈ নাযায় ওকে সাবস্টেন্স বিলাক যদি আমাৰ হেৰি নহয় নষ্ট হৈ নাযায় তেতিয়াহ'লে তাক আমি কোনবোৰ পদাৰ্থ যোগ কৰিব পাৰো এটো কি জাৰক পদাৰ্থ নেকি তোমাৰ দুৰ্গন্ধিতা কবাল্ট আৰু প্ৰতিজাৰক পদাৰ্থ এটো কও প্ৰতিজাৰক পদাৰ্থ কোনবিলাক যিবোৰে অক্সিজেনক যুক্ত কৰিব বাধা দিব বস্তু এটা দুৰ্গন্ধিতা হ'ব তেতিয়া নষ্ট হ'ব তেতিয়া যেতিয়া অক্সিজেন যুক্ত হ'ব যদি অক্সিজেন যুক্ত হ'ব নিদিয়া অক্সিজেন যুক্ত হ'ব দিয়া নহয় তেতিয়াহ'লে তেতিয়া বস্তুবিলাক জাৰণ হোৱাৰ পৰা পৰিত্ৰাণ পাব আৰু জাৰণ নহবৰ কাৰণে তাক যিবিলাক বস্তু ব্যৱহাৰ কৰা হয় তাক কয় প্ৰতিজাৰক পদাৰ্থ ইয়াৰ ডি নম্বৰটো হ'ব কাৰেক্ট আনসাৰ প্ৰতিজাৰক পদাৰ্থ ঠিক আছে যিবোৰ পদাৰ্থ কোনো এটা কি হয় মানে অক্সিজেনক তাৰ পৰা ভিতৰত ৰাখে দূৰত ৰাখে সেইবিলাক হৈছে প্ৰতিজাৰক পদাৰ্থ যেনেকৈ তোমাৰ নাইট্ৰজেন গেছ আমি জানো চিপছৰ পেকেট বিলাক আজিৰ পৰা 6 মাহ আগত 3 মাহ আগত বনোৱা হৈছে অথচ এইবিলাক নষ্ট হোৱা নাই কিহৰ কাৰণে তাৰ ভিতৰত কি আছে নাইট্ৰজেন গেছ আছে নাইট্ৰজেন গেছ এটা কি প্ৰতিজাৰক পদাৰ্থ ঠিক আছে এবাৰ আমি এইখিনি কোৱেশ্চন যে পঢ়িলো এইখিনি কোৱেশ্চনৰ পৰা একে এইটো কোৱেশ্চনে আহিব বুলি তোমালোকৰ ধাৰণা কৰাৰ কাৰণে হুবহু কোৱেশ্চন বিলাক আহিব জাস্ট বস্তুবিলাক বুজি ললে 100% তোমালোকৰ উপকাৰ হ'ব মই বিশ্বাস কৰো ঠিক আছে আমি ইয়াৰ পিছত সেকেন্ড ভিডিও এটাত লগ পাম যোনটো আমি 2 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম ঠিক আছে ভিডিওবোৰ চাই থাকিবা কমেন্ট কৰিবা জনাবা মোক কেনেকুৱা পাইছা বুজি নাপালে কমেন্ট আকাৰে জনালে আমি আকৌ ডিসকাস কৰিম এটা সময়ৰ নাটনি সেইকাৰণে ভিডিও আমি কন্টিনিউয়াস ৰেগুলাৰ দিব নোৱাৰো যদি ইচ্ছা আছে আগলৈ চেষ্টা কৰিম দিবৰ কাৰণে ঠিক আছে ধন্যবাদ